মইৰাবাৰীৰ পৰা 5 বছৰীয়া শিশু নিৰুদ্দেশ। মইৰাবাৰীৰ নাজিৰ নগৰৰ পৰা আজি ৰাতিপুৱা এটি 5 বছৰীয়া শিশু নিৰুদ্দেশ হয়। শিশুটিৰ নাম শ্বামিম আহমেদ। মইৰাবাৰী ইন্দিৰা ফিল্ডৰ ওচৰত থকা বিদ্যালয়ৰ সন্মুখত একাংশ সমনীয়াৰ সৈতে খেলিবলৈ ঘৰৰ পৰা ওলাই গৈছিল শ্বামিম আহমেদ। কিন্তু কেইবা ঘণ্টা উকলি যোৱাত এতিয়া পৰ্যন্ত শিশুটি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ কাষ চাপে। উল্লেখযোগ্য যে শিশুটি জন্মৰে পৰা মুম্বাইত বসবাস কৰাৰ বাবে ভালদৰে অসমীয়া বুজি নাপায় যদিও হিন্দী ভাষা ক'ব পাৰে আৰু বুজি পায়। যদি কোনো সদাশয় ব্যক্তিয়ে শিশুটিৰ সন্ধান লাভ কৰে অৰ্থাৎ দেখা পায় তেন্তে 6000834035 নতুবা 8099691931 নম্বৰত ফোন কৰি পৰিয়ালৰ লোকক জনাবলৈ অনুৰোধ জনাইছে। এতিয়া মানে সি ল'ৰাটো মানে কৈছে না আমি চিনি পাওঁ, আমি ঘৰত যামগৈ। সি আহি গৈছে কিন্তু ঘৰত অহা নাই। আমাৰ ল'ৰা দুজনে কৈছে আমাৰ ইয়াৰ পৰা গুচি গৈছে, আমি কৈছোঁ থাকিবলৈ, আমি একেলগে যাম, কিন্তু সি মানে থকা নাই, সি আহি গৈছে ঘৰত। মানে খেলিবলৈ গৈছিল নেকি? খেলিবলৈ মানে এনেই গুচি গৈছে। এনেতো মানে সদায় ঘৰৰ পৰা নোলায়, মাজে মাজে কেতিয়াবা দোকানত যায়, দোকানত গ'লে আহি যায়, দোকানৰ পৰা আহি যায়। সমনীয়াৰ লগত গৈছিল? হয় হয়। কি নাম? নামটো হ'ল শ্বামিম আহমেদ। শ্বামিম আহমেদ। দেউতাৰ নাম ছাদ্দাম হুছেইন। বয়স কিমান হ'ব? বয়সটো 4-5 বছৰ। 5 বছৰ হয়। তেওঁ আমাৰ কথা বতৰা ক'ব পাৰে নেকি? হয়, কথা ক'ব পাৰে। বাপেকৰ নামো জানে, আমাৰ এই দেউতাৰ নামো জানে, তাৰ মাকৰ নামো জানে। আকৌ মানে ঘৰটো ক'ত আছে, মৰিয়াবাৰী বুলি ক'লে এড্ৰেছটো ক'বলৈ এড্ৰেছটো মানে এইখিনি জানে, ঘৰ মৰিয়াবাৰী। যোৱা সময়ত পিন্ধনত কি আছিলে? চাৰ্ট এটা আছিলে আৰু এটা মানে হেৰি আছিলে, পাইজামা আছিলে। সি অসমীয়া ভাষা ক'ব পাৰেনে? হিন্দী ক'ব পাৰে? হিন্দী ক'ব পাৰে। হিন্দীটো ভালকৈ ক'ব পাৰে, সি মানে হিন্দী বুজি পায় বেছি। হিন্দী তাতে মানে মুম্বাইত জন্ম হৈছে যে, সেই মুম্বাইৰ ভাষাটো মানে হিন্দী ভাষাটো জানে বেছি। সেই ভাষাটো হিন্দী কয়, এতিয়া হিন্দীয়ে কয়, আকৌ বঙালী ভাষাটো মানে এই অলপ পাৰে। হয়।